তো আমি যিটো কামত আহিছিলোঁ আমাৰ কামটো ইমান পটাপট হৈ যাব বুলি ভবাই নাছিলোঁ। তো লগে লগে হৈ গ'ল। এতিয়া ঘৰলৈ বুলি যাত্ৰা নহয়, জুবিন ক্ষেত্ৰত সোমাই পিনে ধুনীয়াকৈ অকণমান চায়ে যাম। তো আপোনালোকে চাগে দলংখন দেখি নিশ্চয় চিনি পাইছে বুলি যদি মই ভাবিছোঁ, তেনেহ'লে মই ভুল ভবা নাই, ঠিকেই ভাবিছোঁ। তো এই দলংখন গুৱাহাটীতে আছে। এই জেগাডোখৰ নাম ময়ো নাজানো, কিয়নো ইমানখিনি জনা হেৰি নাই আমাৰ। যিকেইটা জানো আপোনালোকক দেখাই গৈছোঁ। আৰু ইয়াত ট্ৰফিকটো ভিৰ এনেকুৱাই লাগে নহয়, ধামাখা ভিৰ আৰু ইফালে সিফালে চাবই নোৱাৰে, অকল মামাই ফটো, মামা জিন্দাবাদ ইয়াত। তো এতিয়া বৰ্তমান এখন যোনখন দলং পাইছোঁ, দলংখন দেখি কিবা এটা ভাল লাগিছে। দলং এখন হ'ল এখন অভাৰব্ৰিজ। গুৱাহাটীত অভাৰব্ৰিজৰ সংখ্যা ইমানেই বেছি, ইমান মানুহো নাই নেকি যিমান অভাৰব্ৰিজ আছে গুৱাহাটীত। আচ্ছা, ৰ'ব ভয় নাখাব, একো হোৱা নাই। বাপেক পুতেক দুইটা একদম পূৰা শুই আছে। কালি গোটেই ৰাতি আহিলে, পুতেকো শুইছে, বাপেকো শুইছে। কালি গোটেই ৰাতি আহোঁতেতো ইমান এটা হোৱা নহ'ল, ভাইটিটো শুলে বাৰু, কিন্তু দাদা শুব নাপালে অলপমান, এতিয়া হৈছে। মইতো হোৱাই নাই, অকল 1 ঘণ্টা সময় জাষ্ট ৰহা টোল গেটত যেতিয়া ৰখিছিলোঁ, তেতিয়া অকল 1 ঘণ্টা সময় শুব পালোঁ। তাৰপিছত 1 ছেকেণ্ডো হোৱা নাই, নন ষ্টপ আহিয়ে আছোঁ। গুৱাহাটীত থকা মানুহবিলাক চবৰে ইমানেই ইমাৰ্জেঞ্চি থাকে, কৈছোঁ নহয়। পাছফালে ইমানখিনি গাড়ী লাইন পাতি আছে, আগফালে যাবলৈ জেগা নাই। পাছফালৰ পৰা এখনে নন ষ্টপ হৰ্ণ মাৰি আছে। গাড়ীখন দেখিছেনে, এই ক'লা কালাৰ গাড়ীখন নন ষ্টপ হৰ্ণে মাৰি থাকে। মুঠতে সিহঁতক অকল যাবই দিব লাগে। আৰু বৰ্তমান আমি আছোঁ সোণাপুৰত। সোণাপুৰৰ এই জেগাটো একদম এইবিলাক বস্তু দেখিছেনে আপোনালোকে? বহুতে হয়তো চিনি নাপাব, এইটো গোমধান। আৰু নাৰিকল চাৰিকল ঢেৰ ইয়াত ফল মূল পোৱা যায়। তো ইয়াত ধুনীয়াকৈ এতিয়া ভাবিলোঁ গোমধান খাই যাওঁ। মজাকৈ ৰখিলোঁ, গোমধান কেইটামান ল'ম, মজাকৈ খাম। ইচ বৌলা ধেত তেৰিকা, হা ভাল লাগিছেনে? কি বস্তু আনাৰস নহয় জানো? চাওঁ লাঠি ক'ত দিয়ক। এইটো মজা, সঁচাকৈ ভাল লাগিছে। মালৰ লগত পাব লাগিলে। তো আপোনালোকে যদি গুৱাহাটী ফালৰ পৰা আহি থাকে যোৰহাট ফাললৈ, তেনেহ'লে এই জেগাটোত ৰখি আপোনালোকে গোমধান আৰু আনাৰসৰ জুতিটো একদম লৈ যাবলৈ নাপাহৰিব, কিয়নো বিৰাট ভাল লগা আচাৰ চাচাৰ বহুত বস্তু পায়। আৰু এইফালে চাওক গোমধান এই ধুনীয়াকৈ পুৰি মেলি দিলে, আৰু ইয়াত ধুনীয়াকৈ নেমু জলকীয়া কিবা কিবি ঢেৰ সানি দিছে। এতিয়া খাই বেলেগ এটা টেষ্টি লাগিব। তো আপোনালোকেতো মই খাই দেখাম ৰ'ব। বিয়াত জোৰছে পেচাব কৰিব লাগিছে, পেচাব কৰি লওঁ। কেলা কোন কেলা এনেকৈ হাগি থয়নে? পেচাব কৰিম বুলি আহিছোঁ, ইয়াত কেলাই সেইদম হাগি থৈ দিছে। মই কেনেকৈ পেচাব কৰোঁ বাইক? কেছটো কি, সেইডোখৰত পেচাবগাৰটো যোনটো জেগাত বনাই থৈছে, একচুৱেলি ৰাতি কোনোবাই চাগে পেচাব কৰিবলৈ ৰখিব নোৱাৰিলে বেচেৰা, তাতে ধুনীয়াকৈ পাতলা হৈ দিলে। এইবিলাক কাম কৰিব নালাগে। যিমান যিটো ৰাস্তা কিনাৰত হোটেল আছে, পেচাবগাৰটোতে মানুহে পেচাব কৰিবলৈ যায়, তাত হাগিবলৈ যোৱাটো এইটো আৰু কি বুলি ক'ম, আপোনালোকে কমেণ্ট কৰি জনাবচোন। আপোনালোকে এই জেগাডোখৰ দেখি নিশ্চয় চিনি নাই পোৱা বুলি কোনো নক'ব। এইটোৱে হ'ল জুবিনৰ সমাধিস্থল। গান গায়ে আছে দাদাই, সেইটো চাবলৈহে যাম আৰু। মানুহে কয় জুবিন গাৰ্গেনো জীয়াই থাকি কি কৰিলে আৰু মৰি পিনে কি কৰিলে, বহুতে কয়। তেখেতলোকক কৈছোঁ, চাওক আপোনালোকৰ সেই চকুকেইটাই ভালকৈ চাওক। জুবিনে জীয়াই থাকোঁতেও দুখীয়া মানুহক সহায় কৰিছিলে, আৰু এতিয়া মৃত্যুৰ পাছতো কমচে কম তেওঁ সমাধিস্থলত কিমানখিনি ব্যৱসায় চলি আছে চাওক। হয়তো কোনোবাই ফটো বেচিছে, হয়তো কোনোবাই ফল মূল বেচিছে। তেওঁলোকে যোনবিলাক দুখীয়া মানুহ, তেওঁলোকে চলিবৰ কাৰণে এটা ভাল পথ পালে। তো চাওক, যোনবিলাকে জুবিনক বেয়া পায় তেখেতলোকে চাওক। এইটোৱে হ'ল জুবিনৰ সমাধিস্থল। আৰু এই ফটোখন দেখি ইয়াত আহিছোঁ, একদম নিজকে বহুত বেয়া লাগিছে, কিয়নো যেতিয়া মৃত্যু হৈছিলে তেতিয়া আহিব নাপালোঁ। এতিয়া বৰ্তমান আহিছোঁ। তো আপোনালোকে বহুতে হয়তো দেখিছেই, কিয়নো এইটো জেগালৈ নহা মানুহ নাই, সকলো আহিছে। ময়ো আহিছোঁ, এতিয়া বহুত দিনৰ মূৰত আহিছোঁ। মই নিজেই যি দেখিছোঁ আপোনালোককো ধুনীয়াকৈ দেখাই দিছোঁ। তো চাওক আপোনালোকে ইয়াত কিমান ধুনীয়া এটা পৰিৱেশ, আৰু চাফ চিকুণ বোলা বস্তুটো পূৰা আছে, দেখিছে নহয়? অকল ফুল চবফালে ফুলেই তো ধুনীয়াকৈ মানুহে ধূপ চাকি জ্বলাইছে, সেৱা কৰিছে, প্ৰাৰ্থনা কৰিছে। সমাধিস্থল মন্দিৰ হোৱা এইটোৱে প্ৰথম মন্দিৰ, আৰু এই মন্দিৰটোৰ নাম হ'ব জুবিন গাৰ্গ মন্দিৰ। তো সকলোৱে ভগৱান বুলি ভবা, এইজনেই সেইজন ভগৱান। এই দাদাজনে যে গান গাই আছে, দাদাজনে চকুৰে দেখি নাপায়, কিন্তু জুবিনৰ প্ৰত্যেকটো গান এটা ৱৰ্ড ভুল নকৰাকৈ গোটেই গান গাই দিব পাৰে। সৰু বাচ্চা লগ পালোঁ, মাক দেউতাকৰ লগত আহিছে। তো ধুনীয়া, বিৰাট ধুনীয়া জুবিনৰ মায়াবিনী গানটো গাইছে। তো আপোনালোকক তাৰে অকণমান শুনুৱাই দিছোঁ, চাওকচোন আপোনালোকে।
তো আমিও এতিয়া যাবলৈ বুলি ওলালোঁ, সেৱা চেৱা কৰিলোঁ ধুনীয়াকৈ। আপোনালোকেও যদি এইফালেদি কেতিয়াবা আহে নিশ্চয় জুবিনৰ ইয়াত সোমাই পিনে এবাৰ হ'লেও সেৱা কৰি জুবিন গাৰ্গক দেখাটো দি যাব। তো এতিয়া আমি গৈ থাকোঁ ঘৰলৈ বুলি, কিয়নো বহুত দূৰ যাব লাগিব, গোগামুখৰ পৰা আহিছোঁ আমি, আপোনালোকে জানেই। তো এতিয়া গৈ থাকোঁ ঘৰলৈ বুলি। বৰ্তমান বিশ্বনাথ চাৰিআলি। তো ইয়াত ডাঙৰ হোটেল আছে, হোটেল মানে ৰেষ্টুৰেণ্ট। ইয়াত খাবলৈ সোমাইছোঁ এতিয়া। কি খাম কি নাখাম সকলো দেখাম। এইফালে আছে ৰেষ্টুৰেণ্টখন, চাওক, দেখিয়ে কি ঝাকাছ লাগিছে। এইফালে সেইখনে নহয়, এইফালে আছে লগত। তো আপোনালোকে যদি গুৱাহাটীৰ ফালৰ পৰাই হওক বা লখিমপুৰৰ ফালৰ পৰাই হওক, যদি আহে কেতিয়াবা ছুপাৰতে হওক বা নিজৰ প্ৰাইভেট গাড়ীত, তো আপোনালোকে দনিপলৰ ৰেষ্টুৰেণ্টখনত নিশ্চয় সোমাব। ইয়াত সকলো খানা পিনা বহুত ভাল, একদম উন্নত মানৰ খানা দিয়ে আৰু ভেৰাইটিজবিলাক বহুত থাকে। তো ভিতৰখন দেখিছে ন কিমান চাফ চিকুণ। ইয়াত যদি আপোনালোকে মোৰ ভিডিঅ' চাই আহিছোঁ বুলি কয়, তেনেহ'লে আপোনালোকক পানী বটল এটা হ'লেও ফ্ৰী দিব দাদাজনে। গতিকে আপোনালোকে ইয়াত আহিব আৰু ধুনীয়া খানা আপোনালোকে সোৱাদ ল'ব পাৰিব। আৰু ভিতৰত চাওক, যোনটো একুৰিয়াম আছে, ইমান ধুনীয়াকৈ মাছবিলাক ৰাখিছে নহয়। মই প্ৰথম ভাবিছিলোঁ মাছকেইটা পকৰৰ ভিতৰত কমচে কম লাইট লগাই থৈছে, কিন্তু নহয়, মাছকেইটাই দেখিবলৈ এনেকুৱা। তো এতিয়া সময়ো হ'ল, আমাৰো ভোক লাগিছে, ধুনীয়াকৈ ভাতটো খাই লওঁ। আমি ভাতটো হোটেলত নাখাওঁ, কেলৈ নাখাওঁ জানেনে? যোনখন হোটেলখন হ'ল আমাৰ দাদা এজনৰ নিজৰ মানুহ, গতিকে আমি ভাত খাম ভিতৰত। আৰু ভাত দেখিছে ন, এইফালে ধুনীয়াকৈ খাচী মাংস বনাই আনিছে, মজাকৈ এতিয়া খাই লওঁ।